কবিতাৰ শিৰোনাম মাজনিশা তেজৰ গোন্ধ ৰচনা বিকাশ হাজৰিকা নিস্তব্ধ অৰুণৰণেৰে এবুকু সাহস বুকুত লৈ অৰণ্যখনত নিদ্ৰাত মগ্ন মই অৰণ্য মানে মানৱ অৰণ্যখনৰ কথাকেই ক'বলৈ খুজিছো যিখন অৰণ্যত প্ৰতিটো দিনে নিশাই চলি আছে ৰক্তপ্ৰাণ কোনে কাক কেতিয়া ক'ত কৰিব তাৰ কোনো সঠিক বিশ্লেষণাত্মক তথ্য নাই ৰক্তপ্ৰাণ কাৰ জিভা কিমানৰ ৰক্ত শুহি খাব পৰাকৈ নিজক প্ৰস্তুত ৰাখে সেয়া অকথ্য তেজৰ গোন্ধ নাকত পৰিছেহি কোনো দূৰণিৰ মানৱে মানৱক দানৱ ৰূপত কৰা ভক্ষণৰ গোন্ধ ভক্ষণৰ প্ৰতিযোগিতাত জীৱকুল কোনে কাৰ খাদ্য ভক্ষণ কৰিব তাৰেই চিন্তাত ব্যাকুল এতিয়া আৰু আপোনে সপোন দেখুৱাৰ পৰ্ব গলিব ধৰিছে নাকত মাথো তেজৰ গোন্ধ তেজ কিমানৰ তেজেৰে কিমানে লিখিছে বিজয়ৰ পদ্য কিমান আজি কিমানৰ বাবে হৈছে প্ৰিয় খাদ্য টোপনিটো ইমান সহজ নহয় মানৱ অৰণ্যত কিমানৰ মুখৰ হাঁহি কামুৰি শুব পাৰিছে সুখত ৰক্তপ্ৰাণ আকৌ ৰক্তত হৈছে মানৱৰ স্নান ৰক্ত আজি শ্মশান শেষ যাত্ৰা হৈ পৰিছে সমাধান ৰক্তপ্ৰাণ